রূপয়াতর চিকনি ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত নগাঁও লোকসভাৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰা। চিকনি ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে সুৰেশ বৰাই। মুকলিকৈ নগাঁও লোকসভাৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাক পূৰ্ণ সমৰ্থন জনাই চিকনি ব্যৱসায়ী সন্থাই। চিকনি ব্যৱসায়ী সন্থাৰ সভাপতি সঞ্জু আলী আৰু সম্পাদক তাপস ৰয়ৰ লগতে প্ৰায় ১৫০ শতাধিক চিকনি ব্যৱসায়ীসকলে মুকলিকৈ সমৰ্থন জনাই সুৰেশ বৰাক। সুপাৰিশনে আজি সকলো ব্যৱসায়ী বেপাৰী যিবিলাক আছে আমাৰ আজি মাটি আমাৰ নগাঁও লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া আহিছিল, সকলোকে লগ কৰিলে। লগ কৰি তেওঁ সকলোকে আজি বিজেপিৰ যি ডেভেলপমেণ্ট, মোদীৰ যি সুশাসন, হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে অসমৰ উন্নতি সাধন কৰি আছে সেইফালে চাই সকলোক অনুৰোধ ৰাখিলে যে সকলো ব্যৱসায় যিমান আমাৰ ব্যৱসায়ত জড়িত আছে সকলোৱে যাতে বিজেপিৰ লগত থাকি প্ৰথম নিৰ্বাচনত ভোট দিয়ে। তেওঁ দুই এষাৰ বক্তব্য ৰাখি সকলোকে অনুৰোধ জনালে। সেই অনুৰোধ মৰ্মে আজি সকলো চুপাৰী ব্যৱসায়ী সন্থাই আমি আগন্তুক দিনত আমাৰ বিজেপিৰ প্ৰাৰ্থী মাননীয় সুৰেশ বৰা ডাঙৰীয়াক পদুম ফুলৰ চিহ্নত ভোট দি জয়যুক্ত কৰাৰ আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনাৰ যোৱাবাৰ বিধানসভাত দেখা গৈছিল আপোনাৰ বিধায়ক নজৰুলৰ লগত আছিল ৰূপেশ্বৰ, হঠাৎ আপোনাৰ কি হয়তো যোৱা বিধানসভাৰ নজৰুলৰ লগত আমি থকা নাই। আমাৰ কোনো তেনেকুৱা কোনো আমাৰ হুইপ জাৰি কৰা নাছিলে। সমৰ্থন কৰিছিলে, সমৰ্থন আমি সকলোৱে কৰা নাই। কিছুৱে ইউডিএফত কৰিছে, কিছুৱে কংগ্ৰেছত কৰিছে, কিছু বিজেপিত কৰিছে, এটা অংশই কৰিছে, কিছু অংশ বিজেপিত আছে, সকলোৱে কৰিছে। কিন্তু আমিতো হুইপ জাৰি কৰা নাই। কিন্তু আজি যিহেতু আমাৰ ব্যৱসায়ীবিলাকো একমত, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্বত যি ধৰণে গতি লৈছে অসমে সেইফালে চাই, আৰু ইমান দিনে কংগ্ৰেছে যি আভুৱা ভৰি আছিলে আমাৰ মাইনৰিটি মানুহখিনিক বিভিন্ন কথাৰে প্ৰলোচনা কৰি ৰাখিছিলে, সেইখিনিৰ পৰা মানুহখিনি এতিয়া ওলাই আহিছে। দেখিছে আজি চেণ্ট্ৰেলত 10 বছৰ হৈ গ'ল, ইয়াতো আমাৰ ৰাজ্যতো 10 বছৰ চৰকাৰ হ'ব, আৰু সেইমতে দেখা গৈছে আমি সকলো সুবিধা সা সুবিধা সব জাতি ধৰ্ম নিৰ্বিশেষে পাইছে। কোনো অসুবিধা সৃষ্টি হোৱা নাই, ক'তো কোনো মানুহে অসুবিধা সৃষ্টি হোৱা নাই। সেইবিলাক মানুহে আজিকালি বুজি পোৱা হৈছে। আৰু মাইনৰিটি সমষ্টি যি আমাৰ সমষ্টি সকলো এতিয়া শিক্ষিত হৈছে, বিনা পইচা চাকৰি পাইছে, ডক্তৰ হৈছে, স্কুলৰ মাষ্টৰী পাইছে, বিভিন্ন ধৰণৰ IAS পাইছে। মানুহবিলাক এতিয়া আভুৱা যিখিনি কংগ্ৰেছে ভৰিছিলে, ইউডিএফে মিথ্যা কথা কৈ দিছে, সেইকেইটাত মানুহ এতিয়া ভুল যোৱা নাই। যাৰ কাৰণে বিজেপিৰ ফালে চবৰে মন গৈছে। মন গৈ সবে বহুত দিনৰ পৰা কৈ আছিল যে আমি বিজেপিত ছাপোৰ্ট কৰিব লাগে। ব্যৱসায়ী বিলাকে সকলোৱে কৰি আছিল। আজি এটা শুভ দিন আহিল। এই শুভ দিনত আমাৰ প্ৰাৰ্থী আমাক লগত দেখা কৰাৰ কাৰণে সময় বিচাৰিলে। আমিও সকলোকে আজি যোগাযোগ কৰাৰ পাছত সকলোৱে আহি ইয়াত আমাৰ সন্থাৰ লগত বেপাৰীসকলে সহযোগ কৰিলে। সহযোগ মৰ্মে সকলো পৰামৰ্শতে সকলোৰ ইচ্ছা অনুসৰি আজি আমি বিজেপিৰ দলক ছাপোৰ্ট কৰাৰ কাৰণে আমি ইয়াত প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ। আমি বিজেপি পূৰ্ণ সমৰ্থন দিছোঁ। বিজেপিক পূৰ্ণ সমৰ্থন দিছোঁ। আগন্তুক দিনত যাতে আমি আমাৰ প্ৰাৰ্থীজনক ইয়াৰ পৰা বিপুল ভোট দিব পাৰোঁ, সেইটো আশা ৰাখি তেওঁক আমি আজি আশা দিছোঁ সুৰেশ বৰা ডাঙৰীয়াক, আৰু ভাবিছোঁ আমাৰ সকলোৱে কষ্ট কৰি আগন্তুক দিনত বিজেপিত বহুত বিপুল ভোট তাক দিয়াৰ কাৰণে চেষ্টা কৰিব। অসমেই জানে, গতিকে আপোনালোকৰ কিমান আশাবাদী বিজেপিৰ পৰা যে এই সমস্যাৰ পৰা দূৰ হ'ব আপোনালোক? সমস্যাটো কিছু সকলো ব্যৱসায়তে কিছু সৰু সুৰা সমস্যা থাকেই। এইবিলাক সমস্যাবিলাকতো আমাৰ যিটো আগতো সমস্যা হৈছিল সেইটো আমাৰ আমি যি বিজেপিৰ লগত আমি একান্তভাৱে জড়িত হোৱা নাছিলোঁ যদিও আমি কিছু মানুহ আমাৰ জড়িত আছিল। তাৰ ফলত আমি ছেক্ৰেটাৰী সভাপতি আৰু ছেক্ৰেটাৰী সন্থাৰ হৈ আমি সদায় যিখিনি মানুহ আছে, বিজেপিৰ নেতা আছে, আমি যোগাযোগ ৰাখোঁ। তেওঁলোকে আমাক আপদে বিপদে বহুত আমাক সহায় কৰিছে। যাৰ কাৰণে আমি আজি ব্যৱসায়টোৰ ওপৰত সুন্দৰভাৱে চলাই নিব পাৰিছোঁ। দুখীয়া মানুহৰ এই ব্যৱসায়টোৰ ওপৰত বহুতো উন্নতি সাধন হৈছে। সকলো মানুহ চলিব পাৰে। আজি লেবাৰৰ পৰা, কামলাৰ পৰা, গাড়ী ভাড়া যিমানে চলিব পাৰে। যাৰ কাৰণে তেওঁলোকে আমাক এই চলাই যোৱাৰ কাৰণে আমাৰ বিজেপিৰ নেতৃত্বই আমাক বহুত সময়ে আমাক সা সুবিধা কৰি দিছে। পূৰ্বত যদি দেখা পোৱা যায় যে আপোনালোকৰ চুপাৰী এছ'চিয়েশ্যনে যাক সমৰ্থন দিছিলে সকল বিধায়ক হৈ গৈছে, গতিকে এইবাৰ কিমান আশাবাদী যে MP সুৰেশ বৰা জিকি যাব? আপোনালোকৰ কিমান সহায়? আমিতো পুৰা আশাবাদী, যিহেতু
মাইনৰিটি ভোট আমাৰ এৰিয়াটো মাইনৰিটি মেজৰিটি আছে, মাইনৰিটি মানুহৰে মেজৰিটি, গতিকে মাইনৰিটি মানুহৰ ধাউতিটো দেখিছোঁ। আগত তেনেকুৱা আমি দেখা পোৱা নাছিলোঁ মাইনৰিটি এলেকাত। তেতিয়া সেইফালৰ পৰা চাই দেখা গৈছে আমি বিপুল ভোট মাইনৰিটি এৰিয়াৰ পৰা সুৰেশ বৰাই আমাৰ দিবলৈ সক্ষম হ'ম, যাৰ দ্বাৰা সুৰেশ বৰাই এইবাৰ লোকসভাত যোৱাৰ কাৰণে আমি এশভাগেই আমি আশাবাদী। নিউজ ডেস্ক রিপোর্ট, জি নিউজ আসাম। আমাৰ